নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। বৰ্তমান মই ভালে আছোঁ। এয়া একেবাৰে ৰাতিপুৱা 5টাৰ পৰা 5টা মানে কি 5টা নবজাতে উঠিলোঁ। তাৰ পৰা দৌৰা দৌৰিকৈ কাম কৰি 5টা বাজি মংগল পৰা আছিলে, মাইনাৰ আছিলে পলোৱা বনালোঁ। তাৰপিছতে আকৌ ভাত বনালোঁ। একদম পূৰা দৌৰা দৌৰি জানানে, ৰাতিপুৱা গাটো ধুয়ে একদম লাগি গ'লোঁ। তাৰপিছতে চাহ একাপ খাবলৈ সময় পোৱা নাই। এয়া এতিয়া চাহ লৈ আনিছোঁহে, বনাই একদম পূৰা চাহটো খাই ল'ম বুলি ভাবিছোঁ। আৰু মানে ইমানে জানানে, একাপ চাহ খাবৰ সময় পোৱা নাছিলোঁ। এতিয়া আকৌ মাইনা যোৱাৰ পিছত গা চা ধুইহে আকৌ চাহকাপ খাবলৈ লৈছোঁ। আৰু পলোৱাৰ ৰেচিপিটো অকণমান বনাইছোঁ। চাবচোন কি কৰিলোঁ আজি দিনটো মানে যিখিনি সময়লৈ কাম কৰিলোঁ সেইখিনিয়ে কি কৰিলোঁ চাবচোন বাৰু। ভিডিঅ'টো কেনেকুৱা হয় জনাব, কমেণ্ট কৰি অলপ। ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। চাহকাপ খাই লওঁ আগতে, তাৰপিছত আৰু ভিডিঅ'টোত লাগি যাওঁ না কি। এয়া ৰঙা চাহ লৈছোঁ দেই খাবলৈ। মই পিছে গাখীৰ দিয়া চাহ নাখাওঁ, লাল চাহে খাওঁ। আৰু মানে যদি মানে মোক মানে কোনোবাই কোৱা নহয় যে গাখীৰ দিয়া চাহ হয়, আগতে মানে ঠিকছে খাইছিলোঁ গাখীৰ দিয়া চাহ মানে একেবাৰে গাখীৰতে চাহপাত দি একদম পূৰা চামেনি উঠি থকাৰ পৰা ইমান ধুনীয়াকৈ খাইছিলোঁ। এতিয়া পিছে একদম খাব নোৱাৰা হ'লোঁ। খাব নোৱাৰা মানে খাবলৈতো বহুত বস্তু মানা কৰিছিলে, কিছুমান বস্তু মানে এতিয়া গাখীৰ দিয়া চাহটো মই মানে একদম পূৰা বন্ধই কৰিলোঁ টোটেলি। কিন্তু শুকান জলকীয়াটো খাই সেইটো ডক্টৰে মানা কৰিছিলে। তাৰপিছত মই মানে গাখীৰ দিয়া চাহ সম্পূৰ্ণই বাদ দিলোঁ। মানে গৰম বহুত পৰিছেহে ধৰক। তাৰপিছতে মানে এতিয়া লৈ আৰু মানে আজি নাই বুলি 5-6 বছৰ হ'ল মই গাখীৰ দিয়া চাহ খোৱা নাই। আৰু লাল চাহে খাওঁ, আৰু ৰাতিপুৱা লাল চাহটো খুবেই ভাল। আৰু লাল চাহ হ'লেও ইমানো মই নাখাওঁ, মানে গৰম পানী খাম, দৰকাৰ হ'লে পানী এগিলাচ খাম, চাহৰ সলনি। চাহ মই ইমান নাখাওঁৱেই, কিন্তু গধূলি আৰু বা ৰাতিপুৱা একাপ খালে ভাল লাগে আৰু ন মনটো। তাকে ভাবিছোঁ আৰু একাপ লৈ লৈছোঁ চাহ। মনটো অকণমান ভাল লাগিব, অকলে আছোঁ, মাইনা হ'ব এতিয়া। আৰু 12টা বজাত আনিবলৈ হ'ব ন। ঠিক আছে বাৰু, ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনটোত কি কৰি আছোঁ চাহকাপ খাই লওঁ না আগতে। খেজুৰটো খাওঁ, আকৌ খেজুৰ খাব দিছিলে কোনোবা এটা। আমাৰ যে দেৱদত্ত ছাৰ আছে নহয়, ইমান ধুনীয়া কথাবিলাক কৈ থাকে ন, তেখেতৰ ভিডিঅ' চাই কিছুমান কাম জানো মানে শিকিব পাৰোঁ। আৰু আগতেতো মই চাহ নাখাইছিলোঁ, 1টামান বজালৈ একদম পূৰা লগানে শুকানে থাকোঁ। কেতিয়াবাতো 3টা বাজি যায় ভাত খাওঁতে একোৱে নাখাওঁ। পিছে আজি চাহকাপ খাবলৈ মন গ'ল, কাম কৰি ৰাতিপুৱাই উঠিলোঁ যিহেতুকে, সেই গতিকে আৰু চাহকাপ খাবলৈ লৈছোঁ। নহ'লে মই চাহ নাখাওঁ। চেনিটো আমাৰ শৰীৰৰ কাৰণে খুবেই বেয়া, একদমেই বেয়া বস্তু চেনিটোৱে ৱেট বঢ়াটো মানে আমাক মানে ওজনটোও বঢ়ায়। তাৰপিছত আৰু এনেও মানে চেনিটো নিমখটো ইমানো ভাল নহয়, নিমখটো খাবই লাগিব নহ'লে নহয় ন। আৰু চেনিটো যিমানে পাৰোঁ আমি নাখাওঁৱেই ভাল মানে এনেকুৱা। সেই গতিকে আগতে বুজি পোৱা নাছিলোঁ। আৰু ইমান কম বয়সতে জানানে, কম বুলিয়ে কৈছোঁ, ইমান কম বয়সতে নানান ধৰণৰ বেমাৰে পাইছে। আকৌ যদি কিবাকৈ যদি মানে চুগাৰে পাই দিগদাৰ হৈ যাব। সেই গতিকে মানে অকল যে মানে চেনিটোতে যে চুগাৰ মানে থাকিব, যে চুগাৰ হ'ব, সেইটো কথা নহয়। কল্ড ড্ৰিংকবিলাক খাওঁ, এইবিলাক ঠাণ্ডা এইবোৰ গৰমত বহুতে খাওঁ ন, সেইবোৰতোতো থাকে চুগাৰ। বিস্কুটবিলাক খাওঁ, এয়া বিস্কুটটোৱে ধৰি এতিয়া নাৰিকল আছে, কিবা আছে, চকনে মিলাই আছে, কিমান এইটোত চেনি থাকিব ন। এইবোৰতো হয় চুগাৰ, মানে অকল যে মানে চেনিটোতে চুগাৰ হয় সেইটো কথা নহয়, বা আলুটোতে চুগাৰ, ভাতটোতে চুগাৰ, এনেকুৱা কথা নহয়। চুগাৰ বুলি ক'লে বহুত বস্তুতে হয় এনেকৈ আন কথা। তাৰপিছতে আৰু তথাপি আৰু চাহকাপ খাবলৈ লৈছোঁ ন, খাবৰ মন চেনি কিন্তু মই একদম কম কৰি দিছোঁ দেই। খাইছোঁ ছাৰৰ কথা শুনি দেই, কিন্তু এই দেৱদত্ত ছাৰৰ মই ভিডিঅ' খুবেই চাওঁ, বহুত ভাল পাওঁ। ইমান ধুনীয়া মানে উপদেশবিলাক দি থাকে, বহুত ভাল লাগে। আৰু অকণমান দিন আগতে মোৰ অকণমান নাৰ্ভৰ বেমাৰ হৈছিলে, ছাৰৰ লগত কথা পাতিলোঁ। ছাৰে ইয়াৰে যে মই কৈছিলোঁ নহয়, হিৰৰ মানে এনেকৈ ছাৰৰ লগত ফোনত কথা পাতিলোঁ। ছাৰে ইমান ধুনীয়াকৈ বুজাই দিছে, ইনজেকশ্যন লিখি দিলে, বিষৰ টেবলেট দিলে, কিবাকিবি। সঁচাই মই খাই বহুত ভাল পাইছোঁ, আৰু ইনজেকশ্যন লৈ বহুত ভাল পাইছোঁ। আৰু ছাৰলৈ বহুত ধন্যবাদ ন। এদিন এটা ভিডিঅ' কৰিম ছাৰলৈ গ'লে। তাৰপিছতে আৰু মানে এতিয়া হাতখন বহুত কাম হৈছে, আৰু তথাপি এক্সাৰচাইজ কৰিব লাগিব, এনেকৈ বহুতখিনি ভাল পাইছোঁ আৰু এতিয়া। ঠিক আছে বাৰু, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। কি বনাইছোঁ চাব দেই। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। মই ছায়ামণিয়ে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এইফালে মই বনাবলৈ ওলাইছোঁ পলোৱা। মাইনাৰ আজি টিফিনত পলোৱা আছিলে, যিহেতুকে আজি মঙলবাৰ হয়। মঙলবাৰ হ'লে মাইনাৰ পলোৱা থাকে। যোৱাকালি আছিলে পৰঠা, যোৱাকালি সোমবাৰ আছিলে নহয়। আৰু সিহঁতৰ মানে যি স্কুলৰ ৰুটিন আছে সেইখন মতে মানে নিব লাগিব, মানে যে মানে লিখাই আছে কোনদিনা কি নিব লাগিব, সেইমতে আৰু মানে মাইনাৰ টিফিনটো ৰেডি কৰিব লাগিব, আমি দি পঠাব লাগিব, নহ'লে নহয়। সকলো বাচ্ছাৰ যিমান স্কুলত আছে নহয়, একে টিফিন হ'ব লাগে। ফাৰ্ষ্টতে মই অকণমান কুকাৰতে বনালোঁ, কুকাৰত অকণমান ঘি দি ল'লোঁ, আৰু ঘিখিনি দি অকণমান কাজু ভাজি দিলোঁ। পিছে বেছি দিয়া নাই, অকণমান দিছোঁ, যিহেতুকে মাইনাৰে হয় টিফিনটো। আৰু মানে বেছি বনোৱা নাই, 1.5টামান চাউলৰ বনাইছোঁ। আৰু 300 গ্ৰামমান চাউলৰ বনাইছোঁ, বেছি বনোৱা নাই ইমান।
তাৰপিছত মাইনা পাপা অকণমান খালে মানে তাৰপিছতে এয়া গাজৰ আৰু বিনখিনি ধুনীয়াকৈ কাটি দিলে মাইনা পাপা ইমান ধুনীয়াকৈ কাটি দিছে একদম দেখাত ধুনীয়া আৰু এনেকৈ কাটি দিছে খাওঁ খাওঁ লাগে দেখাতে মানে তাৰপিছতে মই সেইখিনিতে কাজুকেইটা দি আকৌ গাজৰ আৰু বিনখিনিও মই ভাজিলোঁ ইফালে ইমান থোৱা থোৱা হৈছে দেখিছেনে থোৱাবিলাক একদম পূৰা মোবাইলটোত চানি ৰৈছে দেখাই নাপায় ভালদৰে তাৰপিছত চাউলখিনি মই অকণমান সময় তিয়াই থৈ দিছিলোঁ দেই পানীতে চাউলখিনি অকণমান সময় 10-20 মিনিটমান পানীত মানে তিয়াই থ'ব চাউলখিনি মই তিয়াই থৈছিলোঁ পানীতে তো সেই ইণ্ডিয়া গেট হয় চাউলটো তাৰপিছতে বাচমতি ৰাইচ তাৰপিছতে চাউলখিনি পানীৰ পৰা উঠাই কুকাৰত দিলোঁ সেইখিনি ভাজা হ'ল আগতে ভাজি লৈছোঁ সেইখিনি একদম পূৰা সিজিছে আৰু ধুনীয়াকৈ দেই তাৰপিছতে মই এইখিনি ভাজিলোঁ চাউলখিনি আৰু একেলগতে ভাজি অকণমান নিমখ দি দিলোঁ আৰু আপোনালোকে যদিহে মিঠা খাবলৈ ভাল পায় তেনেহ'লে চেনি দিব অকণমান পলোৱাত অকণমান মিঠা মিঠা হ'লে ভাল লাগে মই বেছি অকণমান চেনিও দিলোঁ পাৱাৰটো বেছিকৈ অহা নাই দেই লাইনো নাছিলে সেইখিনি সময়তে আন্ধাৰ হৈ গৈছিলে তাৰপিছতে আকৌ চাউলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ বিনি চিনি লৈ অকণ পানী দিলোঁ পানী দি আৰু কুকাৰটো চিটি মাৰিবলৈ ঢাকনখন লগাই দিলোঁ এয়া মোৰ পলোৱা এতিয়া ৰেডি হৈ গ'ল দেখিছেনে চাউলটো ইমান লম্বা নাই দেখাত একদম ধুনীয়া লাগে আৰু হাঁহ যাই নাছিল এইফালে 7টাত স্কুল যাব লাগে মাইনা কুকাৰৰ ঢাকনখনৰ ওপৰত পানী দিলোঁ আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা তাড়াতাড়ি হয় কুকাৰৰ চিটি নাযায় কি কৰিব জানানে কুকাৰৰ ঢাকনখন মানে চিটিটোৰ গড়ে ছাইডেৰে অকণমান পানী দিব পানী দিলে হাৱাটো মানে ধুনীয়াকৈ যায় আৰু ঢাকনখন জল্দি খোল খাই যায় তাৰপিছত এয়া মই মাইনাক টিফিনৰ কাৰণে ভৰাই দিলোঁ আৰু দিয়ে আকৌ জল্দি আহিলোঁ এইফালে আকৌ মাইনাক আৰু চুলিটো বান্ধি দিব লাগিব মাইনাইতো চুলিটো বান্ধিব নোৱাৰে আনকালে মাইনাক ভাতটো মই খুৱাই দিম আজি পিছে বহুত দেৰি হ'ল মই ভাতটো এতিয়া খুৱাবৰ সময় নাপালোঁ জানানে বেয়া লাগিছে ছোৱালীজনীৰ কাৰণে চামুচ এখন দিছোঁ নিজে খাবলৈ দিছোঁ আৰু এফালে মই চুলি বান্ধিব লাগে চুলি বান্ধোতে মোৰ অকণমান টাইম লাগে দুডালে যিহেতুকে চেলে বটিব লাগে আৰু মাইনাই বান্ধিবও নাজানে নিজে চামুচ এখন দি ক'লোঁ যে তুমিয়ে নহ'লে অকণমান খাই থাকা সেই বুলি ক'লোঁ কিন্তু মাইনা এনেকুৱা হয় এটা কি ক'ম আপোনালোকক মানে যদি মই মাইনাক ভাত খুৱাই নিদিওঁ নহয় ভাতখিনি একে লাৰি পিটিকি থৈ দিয়ে সদায় সেইটোৱে আজিও মই খুৱাই দিম বুলি ভাবি আছিলোঁ কিন্তু আজি ঘড়ীটো মানে ইমানেই আগত গৈছে মোৰ কাম পিছ পৰি গৈছে ঘড়ীটো আগবাঢ়ি গৈছে এনেকৈ আৰু মানে টাইমটো বহুত গ'লে 7টা 15 পিছত স্কুলত সোমাব নিদিব আৰু 7টাৰ পিছতে স্কুল যাই পাব লাগে 7টা 15 আগত মানে কি 7টা 15 পিছত গ'লে স্কুলত সোমাব একেবাৰে নিদিব সেই গতিকে আৰু মানে জল্দি মাইনা অকণমান খাই ল'লে এফালে মই চেলেটো বান্ধি আছোঁ ধুনীয়াকৈ আৰু চেলেটো বান্ধোতে মোৰ ইমানেই টাইম লাগে সঁচাই কৈছোঁ দে বহুতখিনি টাইম লাগে আৰু কেতিয়াবা কি হয় জানানে বাৰে খুলি থাকিব লগা হয় ইফালে অকণমান বেছি হয় ইফালে অকণমান কম হয় এনেকুৱা হয় বেকা বেকি হ'লে ভাল নালাগে ন এনেকৈ আজি পিছে কিবাকৈ বান্ধি দিলোঁ আৰু চোৱাচোন কেনেকৈ হাঁহি গেছে একেবাৰে বাই দি আছে কি কৰিব ল'ৰা ছোৱালীৰ লগত অকণমান কষ্ট কৰিব লাগে মই নহয় পৃথিৱীৰ যিমান মা আছে চবেই এনেকৈ ন ল'ৰা ছোৱালীৰ কাৰণে কষ্ট কৰিবলৈ মা দেউতা সকলোৰে সমানে কষ্ট হয় ল'ৰা ছোৱালীৰ কাৰণে অকল মা বুলিয়ে নহয় দেউতাকৰো কষ্ট হয় পাপাকৰো কষ্ট হয় দেউতা পাপা একে বস্তু তথাপি আৰু হয়নে মোৰ লগতে আমাৰ মাইনাৰ পাপাও আজিকালি মানে অকণমান টিফিনৰ কাৰণে সহায় কৰে বা নকৰিলেও নহ'ব যেনিবা ধৰণৰ মাইনাৰ স্কুলৰ কথা আছে তাই ৰিটাৰ্ণ আহিব লাগিব স্কুলৰ পৰা যদি মোৰ লগত অকণমান লাগি ভাগি নিদিয়ে আৰু মই কিমান কৰিম অকলে ইফালে মোৰ হাতৰ অসুখ তথাপিতো নকৰিলে নহয় কৰিবই লাগিব ন কেঁকাই কাঠে হ'লেও কৰিব লাগিব এয়া টিফিন ৰেডি কৰি আছে এটা টিফিন মই ভৰাই দিলোঁ এটা মই দিয়া নাছিলোঁ পাহৰি গৈছিলোঁ তাৰপিছতে আৰু এইটোত খেজুৰ দিয়া আছিলে তাতে আৰু কেইটামান ক'লা জামুন আনি দিলে মাইনাই ক'লে হেনো মই জামুন লৈ যাম সেই বুলি ক'লে কাৰণে ক'লা জামুন দিলে তাৰপিছতে আৰু মই ভাবিছোঁ এতিয়া ৰিবনকেইটা আৰু গাঁঠি দিওঁ নহ'লে আৰু নহয় ৰিবনকেইটা লাগিবই আৰু আজি পিছে মংগলবাৰ আছিলে আৰু মংগলবাৰৰ দিনাখন এইটো ড্ৰেছ লাগে মাইনা মেছেজ আহি থাকে মেছেজ মতে ড্ৰেছটো চলে বাৰু মংগলবাৰ বুলিয়ে কথা নাই কেতিয়াবা যিকোনো বাৰতো মেছেজ আহি মেছেজ মতে কাপোৰটো পিন্ধিব লাগিব এই ৰিবনটো বানাওঁতে জানানে এয়া টিফিন দেখাই দিছে মই মাইনা কৈছিল টিফিনটো দেখাই দিয়া কি লৈছে টিফিনটো দেখাই দিছিলে দেখিছানে সেনেকৈ পিছে মাইনাক আজি মই ৰাতিপুৱাই অকণমান মাংস দিলোঁ জানানে মই মাংস এনে মাইনাই নাখায় ৰাতিপুৱা একদম নাখায় তাক একদম নিৰামিষ ভাত লাগে ৰাতিপুৱা পিছে মই ভাবিলোঁ পলোৱা আছে পলোৱাৰ লগত অকণমান মাংস দি দিলোঁ মাংস খাই ভাল পাব তাই নহয় নাখায় তাৰপিছতে ভাত দেখিছেনে কেনেকৈ খাই আছে চামুচেৰে এয়া আকৌ দেখাই দিছে ভালকৈ টিফিনটো কাজু দিব দিলোঁ কাজু কেইটামানো নিদিলে আৰু তাই পিছলে ভাতখিনি একদম পূৰা এৰি দিলে জানেনে পূৰা এৰিছে ভাত মানে কি ক'ম আৰু ছোৱালীজনীয়ে মই একোৱে ক'ব পৰা নাই মই যে খুৱাই নিদিলোঁ তাই সেই চান্সতে পূৰা ভাতখিনি এৰি দিলে দেখিছানে চাওক কিমানখিনি ভাত আনিছিলোঁ যেনেকৈ আনিছোঁ এনেকৈ আছেনে বাৰু আপোনালোকে কওকচোন ভিডিঅ'টোত মই সম্পূৰ্ণ ফাৰ্ষ্টত ভাতখিনি দেখাইছিলোঁ চাওকচোন এনেকুৱা য়োগা মেটখন লৈ যাব ওলালে আজি আকৌ য়োগা আছে মংগলবাৰ হয়
এয়া আৰু দিনটোৰ কাৰণে আৰু মই এতিয়া অকলে থাকিব লাগিব আহিব বাৰু জল্দি 12টাত এতিয়া গ'লগৈ আৰু বাই বাই দি গ'ল আৰু তলত ৰৈ আছে কেমেৰাটো কিয় জানো থোৱা হৈছিলে এতিয়া গ'ল আৰু মানে বাবাই দি কিনে গ'ল আৰু বাই বাই গ'লগৈ মই ওপৰৰ পৰা চাই থাকোঁ এনেকৈ গ'লে বেয়া লাগে ন ইফালে আকৌ ফ্ৰিজৰ পৰা কেইটামান আৰু বিলাহী লৈ ল'লোঁ আৰু কিবা চব্জি ওলাই ল'লোঁ ফ্ৰিজৰ পৰা অকণমান লৈ আৰু কেৰাহীত অকণমান তেল দিয়ে তাত শুকান জলকীয়া আৰু বেহাৰ দিলোঁ অকণমান ক'লা বেহাৰটো দিছোঁ দেই বগাটো দিয়া নাই ক'লা বেহাৰ দিলোঁ সেইটো আমাৰ ঘৰৰ পৰা অনা আছিলে তাৰপিছত সেইটো দি কিনে অকণমান বিলাহী টক বনাই দিলোঁ অকণমান চেনি দিলোঁ অকণমান হালধি অকণমান নিমখ এয়াই আৰু চেনি নিমখ হালধি এই তিনিটাই দিছোঁ বেলেগ একো দিয়া নাই আৰু হেৰি দিলোঁ এইটো কি কয় তেলত দিলোঁ বেহাৰ শুকান জলকীয়া এইখিনিয়ে দিলোঁ আৰু দি ধুনীয়া কাৰোবাৰ যদি মিঠা খাবৰ মন যায় তেনেহ'লে চেনি দিব পাৰোঁ আৰু যদি মিঠা খাবলৈ মন নাই তেনেহ'লে নিমখ দিলে হৈ যাব না কি কয় আৰু মিঠা দিলে বাৰু ইমানো মিঠা নিদিব যিখিনিয়ে ভাল পায় আপোনাৰ অকণমান মিঠা দিলে হৈ গ'ল আৰু পানী খাই খাই দিনটো বাজি ধৰিছে জানানে যিমানে গৰম পৰে ইমানে ঠাণ্ডা পানী খাওঁ এফালে মাইনা পাপাৰ খানাটো দি দিলোঁ মাইনা পাপা হেনো পোলাও খাম বুলিয়ে কৈছিলে মাইনা পাপাক খাবলৈ দি দিলোঁ এফালে বিলাহী দালি বনাইছোঁ দালি নাখায় হেনো দালিটো ফোৰণ দি দিলোঁ তাৰপিছত আৰু ভিডিঅ'টো আৰু সামৰি দিম আৰু কাৰণ কিয় বহুত লম্বা হৈ আছে ইফালে আকৌ ঘৰ মুচিব আছে আৰু এই কেইটামান শুকান জলকীয়া দিলোঁ পিঁয়াজ দিলোঁ তেজপাত দিলোঁ আৰু বেলেগ একো দিয়া পাঁচফোৰণ জিৰা দিব লাগিছিলে জল্দি কৰোঁতে সেইবোৰ একো দিয়াই নহ'ল আৰু তাৰপিছতে আৰু দালিখন মই ফোৰণ দি দিলোঁ কেৰাহীতে দি দিলোঁ কিছুমান এনেকৈ দিয়ে ডাঙৰ এখন কৰছিলে তাত অকণমান তেল দিয়ে কেইটামান শুকান জলকীয়া দি কুকাৰটোৰ ভিতৰত সোমাই দিয়ে তেনেকুৱাও কিছুমানে ফোৰণ দিয়ে মই পিছে কেৰাহীত দিলে শান্তি পাওঁ দেই এনেকৈ দিলে শান্তি পাওঁ কেতিয়াবা দিবৰ মন যায় তেনেকৈ লাষ্টত আৰু লাল চাহকাপ লৈ ল'লোঁ বিস্কুট ভুজিয়াৰে ভিডিঅ'টো কেনেকুৱা লাগিছে চাই কমেণ্ট কৰিবচোন বাৰু বাই বাই